মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ উন্মেষৰ যেটো 6 নম্বৰ পাঠ আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এপাটি প্ৰশ্নৰ উত্তৰ কিটা। ঠিক আছে, তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা। ঠিক আছে, পাঠটো বহুত ইম্পৰ্টেন্ট হয়। এই পাঠটোত মানে অন্ধবিশ্বাস কুসংস্কাৰ এবিলাকে আমাৰ কেনেদৰে ক্ষতি কৰি আছে, কেনেকৈ এবিলাকে আমাৰ উন্নতিৰ পথত বাধা দি আছে সেইবিলাকৰ বিষয়ে ডিসকাস কৰা হৈছে। ঠিক আছে, আৰু এবিলাকৰ পৰা আমি মানে অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত সমাজ কেনেকৈ গঢ়ি তুলিব পাৰি তাৰ বিষয়ে ইয়াত মানে ডিসকাস কৰা হৈছে চেপ্টাৰটো। ঠিক আছে, চেপ্টাৰটো লিখক হৈছে ডক্টৰ আন্না গগৈ। ঠিক আছে, তো তোমালোকে লেখকৰ নাম মনত ৰখাবা। তো ইয়াত লেখকৰ পৰিচয়খিনি দিছে ডক্টৰ আন্না গগৈ, জন্ম হৈছিল 1975 চনত। ঠিক আছে, মৃত্যু চনটো যেটো দিয়া নাই, ইট মিন্স এতিয়ালৈকে জীৱিত হয়। ঠিক আছে, গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা। ঠিক আছে, তেওঁৰ প্ৰকাশিত প্ৰবন্ধ সংকলনটোৰ নাম হ'ল নতুন যাত্ৰা। ঠিক আছে, এইটো কথা তোমালোকে মনত ৰখাই থৈ দিবা। 1 মাৰ্কৰ প্ৰশ্ন এটা ইয়াৰ পৰা হ'ব পাৰিব। ঠিক আছে, তো পৰীক্ষাত সুধিব পাৰে তোমালোকক। তো লেখকৰ পৰিচয়খিনি তোমালোকে পঢ়িবা। এতিয়া বলা আমি ক্ৰিয়াকলাপৰ ভিতৰত সোমাই যাওঁ। তো প্ৰথমে আছে পাঠভিত্তিক ক্ৰিয়া। ঠিক আছে, প্ৰথমে পাঠভিত্তিক ক্ৰিয়া দিছে। তো তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো এবিলাক এমসিকিউ হয়। ঠিক আছে, তো তোমালোকে তো জানা এমসিকিউ কেনেকৈ হেৰি কৰিব লাগে। ইয়াত তোমালোকক কমাৰ শীট দিছে। ঠিক আছে, তো 4টা অপচন দিছে, যোনটো শুদ্ধ হয় সেইটো বৃত্ত তোমালোকে পূৰ কৰিব লাগিব। তাত কৈছে সৰ্পই দৰ্শন কৰিলে কি কৰা উচিত, অৰ্থাৎ সাপে কামুৰিলে কি কৰা উচিত, চাফ চিকুণকৈ থকা উচিত। নো মানে এইটো চাফ চিকুণকৈ আমিতো এনেও থাকিব লাগে, কিন্তু সাপে কামুৰিলে আমি কি কৰিব লাগিব, ডক্টৰৰ ওচৰলৈ যোৱা উচিত। সাপে কামুৰাৰ লগে লগে আমি ডক্টৰৰ ওচৰলৈ যাব লাগে। ঠিক আছে, বেজৰ ওচৰলৈ যোৱা উচিত নহয়, এইটো অন্ধবিশ্বাস। ঠিক আছে, বেজে কেতিয়াও এইবিলাক ভাল কৰিব নোৱাৰে। ঠিক আছে, সাপে কামুৰিলে আমি লগে লগে ডক্টৰৰ ওচৰলৈ যাব লাগে। ঠিক আছে, সো এইটো ঘটো শুদ্ধ হয়, গতিকে এইটো বিটু তোমালোকে ধুনীয়াকৈ দৰে পূৰ কৰিবা। ওকে, তো এতিয়া বলাচোন নেক্সট কি আছে চাওঁ। তো নেক্সট তোমালোকক দিছে যে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ঠিক আছে, তো কিছুমানে ৰাশিফল চাই দৈনন্দিন কাম কাজবিলাক কৰে, বাট আমি তেনেকুৱা কৰিব নালাগে। ঠিক আছে, ৰাশিফল চোৱাটো এটা অন্ধবিশ্বাস হয়। ঠিক আছে, ইয়াত মানে বৈজ্ঞানিক কোনো ধৰণৰ যুক্তি নাই। ঠিক আছে, তো চোৱা ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। ঠিক আছে, তো এনেকুৱা কিছুমান পাৰম্পৰিক বিশ্বাস বা কাম আছে যিবিলাক মানে আমি কৰিব লাগে, হেত মানে তাত মানে বৈজ্ঞানিক হেৰিও আছে। ঠিক আছে, যুক্তিও আছে। কিন্তু এই যে ৰাশিফল চাই কাম কাজ কৰা, ঠিক আছে, বা যিকোনো সিদ্ধান্ত এটা লোৱা, এইবিলাক কিন্তু ইয়াত মানে কোনো বৈজ্ঞানিক যুক্তি নাই। ঠিক আছে, গতিকে এইটো শুদ্ধ হ'ব, গ অপশ্যনটো শুদ্ধ হ'ব। গতিকে তোমালোকে এইটো বিটটো পূৰ কৰিবা ধুনীয়াকৈ। ঠিক আছে, দেখা গৈছেনে? য়েছ, আই থিংক দেখিব পাইছা তোমালোকে। তো তোমালোকে ধুনীয়াকৈ পূৰ কৰি ল'বা। এতিয়া তিনিত চোৱা। তিনিত তোমালোকক দিছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ইট মিনছ তোমালোকক ক অংশত কিছুমান শব্দ দিছে। ঠিক আছে, আৰু খ অংশত দিছে অৰ্থ। ঠিক আছে, অৰ্থাৎ শব্দৰ সৈতে অৰ্থ মিলাবলৈ দিছে। তো চোৱা অনুসন্ধিৎসু তাৰমানে কৌতূহলী, তাৰমানে কিবা এটা জানিবৰ কাৰণে যাৰ ভিতৰত মানে কৌতূহল হৈ থাকে। ঠিক আছে, তো এইটো সেইটোৰ সৈতে মিলিব। নেক্সট আছে স্বাস্থ্যসন্মত, এইটো মিলিব এইটোৰ সৈতে, স্বাস্থ্যকৰ অৰ্থাৎ হেল্থি। ঠিক আছে, যুক্তিনিষ্ঠ, এইটো মিলিব, যুক্তি থকা। ঠিক আছে, বিৰল, বিৰল মানে পাবলৈ টান। বিকল্প, এটাৰ সলনি আন এটা। ঠিক আছে, পৰম্পৰা, পূৰ্বৰ পৰা চলি অহা নীতি। নেক্সট আছে প্ৰজ্ঞা, তাৰমানে এইটো তীক্ষ্ণ বুদ্ধি, তত্ত্ব জ্ঞান। ঠিক আছে, তো এইটো ধুনীয়াকৈ তোমালোকে এইখিনি মিলাই ল'বা। অ'কে, দেখা গৈছেনে? য়েছ, তো ধুনীয়াকৈ মিলাই লোৱা এইখিনি। আৰু বাকী যিকেইটা প্ৰশ্ন আছে 4, 5, ঠিক আছে, আৰু শেষলৈকে যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকৰ কাৰণে একেবাৰে ছুটিকৈ লিখি নিছোঁ। ঠিক আছে, 12 নম্বৰলৈকে গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰিম। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাই থাকা। এতিয়া বলা আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। বলা আমি এতিয়া
4ৰ পৰা আৰম্ভ কৰি প্ৰশ্নটোবিলাক আলোচনা কৰা এতিয়া সাইড চোৱা সাইড তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ঠিক আছে তোমালোকক এই তলৰ যে প্ৰশ্নবিলাক দিছে তোমালোকক 5টা প্ৰশ্ন দিছে ঠিক আছে প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা কত কি কৈছে যে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাত আহিব পাৰে ওকে তো মুখস্থ কৰি পেলাবা উত্তৰটো তোমালোকে এইটো লিখিবা যে অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা যুক্তিৰ আধাৰত চালি জাৰি চোৱাটোৱে হ'ল বৈজ্ঞানিক মন আৰু মানসিকতা ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে লিখি লবা এতিয়া খত চোৱা খত তোমালোকক দিছে যে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়া কলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি ঠিক আছে কৈছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি তো তোমালোকে ইয়াৰ উত্তৰত লিখিব পাৰা যে উপযুক্ত শিক্ষাৰ অভাৱত ঠিক আছে উপযুক্ত শিক্ষাৰ অভাৱত এতিয়াও আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰচলিত হৈ আছে ঠিক আছে মানুহবিলাক হিমান শিক্ষিত নহয় ঠিক আছে আনকি শিক্ষিত মানুহবিলাকেও কিছুমানে অন্ধবিশ্বাস আৰু কুসংস্কাৰক বিশ্বাস কৰে ঠিক আছে গতিকে তোমালোকে কেতিয়াও অন্ধবিশ্বাস আৰু কুসংস্কাৰক বিশ্বাস নকৰিবা কাৰণ এবিলাকক বিশ্বাস কৰিলে তোমালোক মানে ইমান আগুৱাই যাব নোৱাৰিবা ঠিক আছে আৰু সমাজৰ বাকি লোকসকলকো তোমালোকে অৱগত কৰিবা যে এবিলাক বেয়া কথা আমি কেতিয়াও মানে অন্ধবিশ্বাস কৰিব নালাগে আমি যিকোনো কথা এটা যুক্তিৰ আধাৰত চালি জাৰি চাব লাগে ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা যে উপযুক্ত শিক্ষাৰ অভাৱত আমাৰ সমাজত আজিও কিছুমান অবৈজ্ঞানিক ক্ৰিয়া কলাপ প্ৰচলিত হৈ আছে ঠিক আছে যেনেকৈ নেকি কৰবালৈ যাবলৈ ওলালে যদি ৰাস্তা দি কোলা মেকুৰী পাৰ হৈ যায় তেতিয়া হলে বলে যাত্ৰাটো অশুভ হৈ যায় যাত্ৰাটো বলে শুভ নহয় এটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস হয় ঠিক আছে ইয়াত কোনো বৈজ্ঞানিক যুক্তি নাই ঠিক আছে গতিকে এনেকুৱা কথা আমি বিশ্বাস কৰিব নালাগে কিছুমানে কয় যে হেৰি পৃথিৱীখন বলে এটা হাতীৰ পিঠিত আছে ঠিক আছে আৰু হাতীটো যেতিয়া গাজুকাই দিয়ে তেতিয়া বলে ভূমিকম্প হয় এটো এটা অন্ধবিশ্বাস হয় ঠিক আছে এবিলাক কাল্পনিক কথা এবিলাকৰ কোনো সত্যতা নাই ঠিক আছে আৰু এবিলাকত কোনো বৈজ্ঞানিক যুক্তি নাই নেক্সট আছে গ তোমালোকক দিছে বাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছে নে ন বাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই ঠিক আছে সপ্তাহত 7 দিন থাকে আৰু 7টা দিন সেমি হয় ঠিক আছে গতিকে আজি দেওবাৰ গতিকে আজি মানে কিবা বেয়া হ'ব পাৰে আজি সোমবাৰ কালি কিবা ভাল হ'ব পাৰে তেনেকুৱা নহয় ঠিক আছে তেনেকুৱা কোনো হেই নাই ওকে তো তোমালোকে উত্তৰত লিখিবা যে বাল দিনবাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা মুঠেও নাই কাৰণ দিনবাৰ চাই কৰিবলৈ যোৱাটো এটা অন্ধবিশ্বাস বা কুসংস্কাৰৰ বাহিৰে আনিকই নহয় ঠিক আছে দিনবাৰ চাই কোনো কাম কৰাটো এক ধৰণৰ অন্ধবিশ্বাস হয় ঠিক আছে আজি সোমবাৰ আজি বিয়া কৰালে মানে সংহাৰটো একেবাৰে মৃত্যু আগলৈকে থাকিব কালি মানে শুক্ৰবাৰ কালি বিয়া কৰালে হেৰি হৈ যাব ঠিক আছে বিচ্ছেদ হৈ যাব হাজবেণ্ড ওয়াইফৰ মাজত তেনেকুৱা মানে যিবিলাক কথা আছে এইবিলাক একেবাৰে ভুল ধাৰণা এইবিলাক অন্ধবিশ্বাসৰ বাহিৰে আৰু বেলেগ একো নহয় ঠিক আছে এইবিলাক অন্ধবিশ্বাস হয় ওকে তো এতিয়া তোমালোকক দিছে যে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত ঠিক আছে বৈজ্ঞানিক মানসিকতাৰ বীজ মানে কি এতিয়া যে তোমালোকক এই চেপ্টাৰটো দিছে এই চেপ্টাৰটো দিয়াৰ উদ্দেশ্য এইটোৱে যে তোমালোকৰ ভিতৰত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিব পৰা যায় ঠিক আছে তাৰ মানে তোমালোকক যাতে বৈজ্ঞানিক চিন্তাধাৰা দিব পৰা যায় ঠিক আছে যিকোনো এটা কথা শুনিলে হেতু যদি মানে হেই কিবা সন্দেহযুক্ত হয় তেতিয়া হলে মানে হেতু মানে চালি জাৰি যুক্তিৰে চালি জাৰি যাতে তোমালোকে চোৱা ঠিক আছে আৰু তাৰ মানে হেতু কথা যে অন্ধবিশ্বাস কিবা এটা প্ৰচলিত হৈ আছে হেতু কেনেকৈ আৰম্ভ হৈছিল ঠিক আছে এতিয়ালৈকে কিয় চলি আছে এইবিলাক কথা মানে তোমালোকে যাতে চালি জাৰি চাব পাৰা আৰু যাতে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকক যাতে এভয়েড কৰি যাতে আগবাঢ়ি যাব পাৰা সেইকাৰণে তোমালোকক বৈজ্ঞানিক চিন্তাধাৰা দিবৰ চেষ্টা কৰা হৈছে ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা যে পুৰণি কালৰ পৰা সমাজত চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা কোমলীয়া মনৰ ছাত্ৰ-ছাত্ৰী সকলক মুক্ত কৰিবৰ বাবে তেওঁলোকৰ মনত এতিয়াৰ পৰাই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিবই লাগিব ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখি লবাচোন এতিয়া
উঙত চোৱা উঙত তোমালোকক দিছে যে অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়া প্ৰথা আছিল তো তোমালোকে উত্তৰ লিখিবা যে অতীজত অসুখ বিসুখ হ'লে আমাৰ সমাজত ৰোগীক বেজৰ ওচৰলৈ লৈ যোৱা প্ৰথা আছিল ঠিক আছে যেটো আগতে ডক্টৰ হিমান নাছিলে বেজ আছিলে সেইকাৰণে বেজৰ ওচৰত লৈ যোৱা হৈছিলে কিন্তু বেজৰ ওচৰত নিলে কিনো লাভ হ'ব একো লাভ নহয় কাৰণ বেজে কেনেকৈ এটা ৰোগীক ভাল কৰিব ৰোগীক ভাল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইকুইপমেন্টছৰ দৰকাৰ মেডিচিনৰ দৰকাৰ এইবিলাক বেজৰ তাত আছে নে নাই ঠিক আছে এইবিলাক জৰা ফুকা কৰিলে কোনো কাম নাই ঠিক আছে গতিকে হাপে কুঠিলে বা কিবা সিৰিয়াস বেমাৰ হলে ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ গুচি যাবা ঠিক আছে আৰু তোমালোকৰ মাদেউতাকো কবা যদি অন্ধবিশ্বাসৰ প্ৰতি যদি কোনো হেই থাকে দুৰ্বলতা থাকে অন্ধবিশ্বাসক যদি বিশ্বাস কৰে তেতিয়াহ'লে তোমালোকে এইবিলাক মানে অৱগত কৰাবা আৰু ঠিক আছে তেতিয়াহ'লেহে মানে সমাজখন দেশখন ভাল দিশলৈ যাব ন এতিয়া পাছত তোমালোকক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা তো তলত দিয়া প্ৰশ্নৰ উত্তৰ তোমালোকক আলোচনা কৰি ক'বলৈ দিছে লিখিবলৈ দিছে তো চোৱা কি কৈছে যে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে এটো কিন্তু অন্ধবিশ্বাস নহয় ঠিক আছে ইয়াত মানে বৈজ্ঞানিক যুক্তিও লুকাই আছে ঠিক আছে তাৰ মানে আমি বাহিৰৰ পৰা মানে গুৰা ফিৰা কৰি অহাৰ পিছত তাত মানে আমাৰ কাপোৰ কানিবিলাকত হাত মুখ এইবিলাকত বিভিন্ন ধৰণৰ বীজাণু লাগি ধৰে ঠিক আছে দুলি মাকুটি বিলাক লাগি ধৰে সেইকাৰণে আমি কিচেনত যোৱাৰ আগতে বা পাকঘৰত যোৱাৰ আগতে আমি কাপোৰ বিলাক চেঞ্জ কৰি ল'ব লাগে বা হাত মুখ ধুই ল'ব লাগে ঠিক আছে মানে পৰিষ্কাৰ হৈ সোমাব লাগে আৰু পাকঘৰত কাৰণ পাকঘৰত যেটো খোৱা বস্তুবিলাক ৰাখা হয় সেইকাৰণে আমি এইবিলাকক বীজাণুমুক্ত কৰি ৰাখিব লাগে যাতে আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় তোমালোকেতো জানাই যে বীজাণুৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা যে বাহিৰত ফুৰি চাকি অহা ব্যক্তিৰ কাপোৰ কানিত বিভিন্ন বীজাণু লাগি আহিব পাৰে বাবে সাফ চিকুনকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত তথা বিজ্ঞানসন্মত কথা ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া খত তোমালোকক দিছে যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰটো এদৰে লিখিবা যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয় ঠিক আছে শিক্ষিত হ'লে ভাল কিন্তু শিক্ষিত হোৱাটো জৰুৰী নহয় ঠিক আছে নিৰক্ষৰ লোক এজনে যদি কোনো কথা বা ঘটনাৰ কাৰণসমূহ যুক্তি নিষ্ঠভাৱে ফহিয়াই চাই সেইমতে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেনেহলে তেওঁ বৈজ্ঞানিক মানসিকতাৰ লোকৰ হাৰিত পৰিব ঠিক আছে ধুনীয়াকৈ তোমালোকে লিখিবা নেক্সট আছে গ তোমালোকক দিছে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে কাৰণ এইবিলাকে সমাজৰ উন্নতিত বাধা দিয়ে ঠিক আছে আমাক বেয়া কাম কৰায় ওকে তো তোমালোকে উত্তৰত লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ উন্নতিত বাধাৰ হেঙাৰ স্বৰূপে থিয় দিয়ে বাবে সমাজৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হৈ সমাজৰ পৰা বৰ্জন কৰিবই লাগিব ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত আছে ভাষা অধ্যয়ন ঠিক আছে তো ভাষা অধ্যয়নত তোমালোকক কি দিছে জানো আহা পাঠটো থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান ঠিক আছে বিজ্ঞান শব্দটো বিশেষ্য পদ ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে এটো বিশেষণ পদ তেনে কিছুমান উদাহৰণ চাও আহা ঠিক আছে মানে বিজ্ঞান শব্দটোৰ হৈতে ইক প্ৰত্যয় লগালে কি হৈ যায় বৈজ্ঞানিক হৈ যায় তেনেকুৱা কিছুমান উদাহৰণ ইয়াত তোমালোকক দিছে চোৱা মনস যোগ ইক মানসিক ঈশ্বৰ যোগ ইক ঐশ্বৰিক মধ্যম যোগ ইক মাধ্যমিক স্বভাৱ যোগ ইক স্বাভাৱিক মূল যোগ ইক মৌলিক মুখ যোগ ইক মৌখিক ঠিক আছে তো ইয়াত চোৱা কি কৰিবলৈ দিছে 6 নম্বৰ তোমালোকক কৈছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ
ৰূপটো লিখা ঠিক আছে তো ইফালে আছে বিশেষ্য ৰূপ ইফালে তোমালোকক বিশেষণ ৰূপ কেইটা লিখিবলৈ দিছে ঠিক আছে তো তোমালোকক ইক প্ৰত্যয়টো লগ লগাবলৈ দিছে ইহতৰ লগত ঠিক আছে উপন্যাস কি হ'ব উপন্যাসিক ইতিহাস আছে কি হ'ব ঐতিহাসিক ঠিক আছে নেক্সট আছে শিক্ষা কি হ'ব শৈক্ষিক নেক্সট আছে বাণিজ্য কি হ'ব বাণিজ্যিক নেক্সট আছে ভূগোল কি হ'ব ভৌগোলিক ঠিক আছে ইয়াত মোৰ হাতৰ লিখা দৰাত কোনো অসুবিধা হলে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা ঠিক আছে উপন্যাস হলে উপন্যাসিক ইতিহাস হলে ঐতিহাসিক শিক্ষা হলে শৈক্ষিক বাণিজ্য হলে বাণিজ্যিক আৰু ভূগোল হলে ভৌগোলিক ঠিক আছে তো এই তোমালোকে লিখি ল'ব পাৰা ধুনীয়াকৈ মানে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে মই তোমালোকক অলৰেডি বহুতবাৰ কৈছো যে আমাৰ যেটো গুৰুৱা ভাষা ন হেতু বেঙ্গলী হয় এই কাৰণে আসামিছত মানে হিমান পাৰফেক্টলি কথা ক'ব নোৱাৰো তথাপি মই চেষ্টা কৰি আছো আই থিংক বহুত সোনকালে মই আসামিছত পাৰফেক্টলি কথা ক'ব পাৰিম ঠিক আছে আৰু তোমালোকে অলপ হেল্প কৰিবা কিবা ভুল হলে তোমালোকে উদ্ৰাই দিবা কমেন্টত ঠিক আছে আৰু বাকি কোৱেশ্চন আনসাৰ বিলাক কিন্তু ভুল নহয় ঠিক আছে কোৱেশ্চন আনসাৰ বিলাকত অলপো ভুল নাই ওকে বানান বিলাকো একেবাৰে সম্পূৰ্ণ শুদ্ধ হয় তো চোৱা এতিয়া হাতত চোৱা তলত দিয়া শব্দবোৰৰ আহিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা কি কৈছে চোৱা বৈজ্ঞানিক অবৈজ্ঞানিক চোৱা বৈজ্ঞানিকৰ আগত অ লগ লগোৱা হৈছে ঠিক আছে তো বৈজ্ঞানিক শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে অবৈজ্ঞানিক ঠিক আছে তো অ লগ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ গঠন কৰা হৈছে ন তেনেকৈ এবিলাকতো অ লগ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ গঠন কৰিবলৈ দিছে যেনেকৈ নেকি সময় অসময় কেৱল আগত অ লগাই দিলেই হ'ল ঠিক আছে অ লগাই দিলেই হৈ যাব সময় অসময় হাদু অহাদু ন্যায় অন্যায় ক্লান্ত অক্লান্ত শান্ত অশান্ত ভয় অভয় ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য এই কথা কেনেকৈ গঠন হৈছে চাও আহা প্ৰৱণৰ সৈতে তো লগ লাগি ততকা তাৰ লগ লাগি কি হৈছে প্ৰৱণতা মানসিকৰ সৈতে ততকা তাৰ লগ লাগি হৈছে মানসিকতা ঠিক আছে ইয়াত প্ৰৱণ আৰু মানসিক শব্দ দুটা হৈছে মূল শব্দৰ পাছত ততকা তা প্ৰত্যয় যোগ হৈ একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে ঠিক আছে প্ৰৱণৰ সৈতে ততকা তা লগ লাগিছে প্ৰৱণতা হৈছে মানসিকৰ সৈতে ততকা তা লগ লাগি মানসিকতা হৈছে ঠিক আছে তো ইয়াত চোৱা কি কৈছে এতিয়া 9 নম্বৰত 9 নম্বৰ তোমালোকক দিছে যে উদাহৰণৰ দৰে কি কৈছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা ঠিক আছে এইবিলাকৰ গুণবাচক বিশেষ্য ৰূপবিলাক লিখিবলৈ দিছে তোমালোকক চোৱা সৰল কি হ'ব সৰলতা ততকা তা লগ লগাই দিলেই হ'ল নম্ৰ নম্ৰতা ততকা তা লগ লগাব তোমালোকে জাস্ট ততকা তা ঠিক আছে এটো ততকা তা ঠিক আছে দৃঢ় দৃঢ়তা দুৰ্বল দুৰ্বলতা বদ্ৰ বদ্ৰতা উচ্চ উচ্চতা ঠিক আছে এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰত তোমালোকক দিছে যে পাঠটোত বুৰ বিলাক হমু কিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা ঠিক আছে তাৰমানে এইবিলাক যোগ হৈ বহুবচন হোৱা শব্দ যিবিলাক আছে চেপ্টাৰটোত সেইবিলাক তোমালোকক বিচাৰি উলিয়াই লিখিবলৈ দিছে তো চোৱা তোমালোকে লিখিবা পাই নাপাইবোৰ কু সংস্কাৰবোৰ কাৰণবোৰ কথাবোৰ অন্ধবিশ্বাসবোৰ ছোৱালীবোৰ চেনেলসমূহ শাখাবোৰ অঞ্চলসমূহ ছাত্ৰ ছাত্ৰী সকল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা ওকে এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ তো এইবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা খুব কম নাহে বুলি ক'ব পাৰা তোমালোকে ঠিক আছে এইবিলাক পৰীক্ষাত নাহে তো চোৱা ইয়াত কি হৈছে জানি থোৱা হা বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক ঠিক আছে তেওঁ এজন গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক নেক্সট আছে আইজাক এছিমভ এজন আমেৰিকাৰ লেখক প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁক জনা যায় ঠিক আছে তো সেইবিলাক পৰীক্ষাত নাহে বাকি তোমালোকে পঢ়িবা আৰু এলোকৰ বিষয়ে ডিটেইলত জানিবৰ কাৰণে ইউটিউবত সাৰ্চ কৰিবা ভিডিও পাই যাবা নেক্সট আছে বাপুকণ আৰু
আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে তো এই কাহিনীটো পঢ়াচোন ইয়াৰ পৰা তোমালোকে অন্ধবিশ্বাসে আমাক কিদৰে মানে মানে বাধা দি আছে উন্নতিৰ পথত তোমালোকে সেইখিনি বুজি পাবা ঠিক আছে অন্ধবিশ্বাসে কেনেদৰে আমাক ক্ষতি কৰিব পাৰে তাৰ এটা ধাৰণা পাবা তোমালোকে ইয়াৰ পৰা চোৱা কি কৈছে যে বাপুকণ আৰু আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে এদিন ৰাতিপুৱাই দুয়ো খৰদৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল সিদিনা শিক্ষকৰ পৰীক্ষা আছিল নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি এনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল কথাষাৰ সি আইমণিক ক'লে আইমণিয়ে কিন্তু তেওঁৰ কথা মানা নাছিল ঠিক আছে যদিও তাই বিশ্বাস নকৰি বাছত উঠিছিলগৈ ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল কিয় কাৰণ আইমণি সময়মতে বিদ্যালয়ত গৈ উপস্থিত হ'ব পাৰিছিল পৰীক্ষা হলত গৈ সময়মতে উপস্থিত হ'ব পাৰিছিল আৰু ধুনীয়াকৈ পৰীক্ষা দিব পাৰিছিল ঠিক আছে সেইকাৰণে আইমণিৰ এক্সাম ভাল হৈছিল ঠিক আছে তো ইয়াৰ পৰা তোমালোকে বুজি পালানে যে অন্ধবিশ্বাসে কেনেকৈ আমাৰ ক্ষতি কৰে তো চোৱা ইয়াৰ পৰা তোমালোকক প্ৰশ্ন এটা দিছে কাৰণে মই ইমানখিনি পঢ়িছোঁ ঠিক আছে তো প্ৰশ্ন এটা দিছে চোৱা প্ৰশ্নটো কি হয় যে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে যুক্তি সহকাৰে লিখা বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন ঠিক আছে আইমণিৰ কামত যুক্তি আছে মানে বৈজ্ঞানিক যুক্তি আছে কিন্তু বাপুকণে যোনটো কাম কৰিছে বাছখন মিছ কৰিছে বাছখনক যাবলৈ দি নেক্সট বাছৰ কাৰণে ৱেইট কৰিছে টাইম লছ কৰিছে ঠিক আছে তো বহুত বেয়া কাম কৰিছে নেগেটিভ কাম কৰিছে কাৰণ সি অন্ধবিশ্বাসৰ বলি হৈছে ইয়াত ঠিক আছে তো লিখিবা আইমণিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে কাৰণ মেকুৰীয়ে ৰাস্তা পাৰ হ'লে একো নহয় মই বাপুকণৰ ঠাইত হোৱা হ'লে আন এখন বাছৰ বাবে ৰৈ নাথাকিলো হয় ঠিক আছে তো ধুনীয়াকৈ তোমালোকে লিখি ল'বা এইদৰে এতিয়া চোৱাচোন ইয়াত তোমালোকক দিছে পোহৰত ৰঙৰ যাদু ঠিক আছে পোহৰত ৰঙৰ যাদু বুলি দিছে তোমালোকক তো চোৱা ইয়াত কৈছে নিৰ্দেশনা অনুসৰি কৰা ইয়াত কি কৈছে চোৱা কত যে পঢ়া আৰু লিখা পঢ়িবলৈ দিছে আৰু লিখিবলৈ দিছে আমি পোহৰতে লুকাই থাকো আকাশত ৰামধেনু আকো তাতে আমাক পাবা দেখা হাতু বাৰীৰ নাম লেখা ঠিক আছে ইয়াত ৰঙে কৈ আছে যে মই আকাশত থাকো পোহৰত লুকাই থাকো ঠিক আছে ৰামধেনুত মোক দেখা পাবা আমি হাত বাই আমাৰ নাম লিখা ঠিক আছে তোমালোকে জানাই যে সূৰ্যৰ পোহৰ হৈছে বগা আৰু বগা পোহৰ সাতটা ৰঙৰ কম্বিনেশ্যন হয় অৰ্থাৎ সূৰ্যৰ পোহৰত সাতটা ৰং থাকে ঠিক আছে তো এই সাতটা ৰঙৰ নাম তোমালোকক লিখিবলৈ দিছে ৰামধেনুত সাতটা ৰং থাকে মানে ৰামধেনু কেতিয়া গঠিত হয় যেতিয়া সূৰ্যৰ পোহৰত থকা সাতটা ৰং যেতিয়া মানে হেৰি হয় কি বুলি কয় এইটোক মই শব্দটো পাহৰিছোঁ ঠিক আছে যেতিয়া মানে সাতটা ৰং ভাগ হয় তেতিয়া ৰামধেনু গঠন হয় আৰু ৰামধেনু গঠনত হেৰি বৰষুণৰ টোপালে সহায় কৰে ঠিক আছে তোমালোকে এইটো ক্লাছ 10ত পঢ়িবলৈ পাবা ঠিক আছে ডিটেইলত পঢ়িবলৈ পাবা কিবা এটা চেপ্টাৰ আছে ক্লাছ 10ত যে পোহৰ আৰু আমাৰ চকু তেনেকুৱা এটা চেপ্টাৰ আছে সেইটো চেপ্টাৰত তোমালোকে ডিটেইলত পঢ়িবলৈ পাবা ঠিক আছে তো চোৱা উত্তৰ দি তোমালোকে সাতটা ৰঙৰ নাম লিখি দিবা যে হাত বাই মানে ৰামধেনুৰ সাতটা ৰং এইখিনি লিখি তোমালোকে লিখিবা যে বেঙুনীয়া গণনীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিবা ইয়াত তোমালোকক কৈছে যে পঢ়া আৰু কৰি দেখুৱা পঢ়িবলৈ দিছে আৰু কৰি দেখাবলৈ দিছে ৰামধেনুৰ সাত ৰং চালে চকুত লগা চকুৰিত গুৰিলে মিলি হয় মাথোন বগা ঠিক আছে তো এইটো এটা চকুৰি হয় ইয়াত কি আছে সাতটা ৰং আছে ওকে তো চকুৰিটোক যেটো গুৰুৱা হ'ব তেতিয়া মানে ইমান স্পিডত ঘূৰিব আমি কেৱল মানে বগা ৰং দেখিবলৈ পাম ঠিক আছে কাৰণ মানে
মানে ৰংবিলাক যে মানে মিহলি হৈ গৈছে তেনেকুৱা আমি দেখিবলৈ পাম ঠিক আছে তো সেই কাৰণে মানে আমি বগা দেখিবলৈ পাওঁ কিয় কাৰণ গুটিকেইটা ৰং মিহলি হৈ যায় ঠিক আছে গুটিকেইটা ৰং একেলগ হৈ গলে আমি বগা পোহৰ দেখিবলৈ পাম ঠিক আছে সো তোমালোকে এটো মানে চকুৰ এটা বনাই গুৰাই চাবা ঠিক আছে ফটো এটা দি দিছি ইয়াত অলপ বাকি আছে ফটোখিনি বাকিখিনি তোমালোকে চাবা কিতাপত দি আছে ঠিক আছে তাৰপিছত প্ৰকল্প তোমালোকক এটা দিছে প্ৰজেক্ট ঠিক আছে এত কৈছে যে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে চমুকৈ যুক্তিৰে লিখিবলৈ দিছ তোমালোকক ঠিক আছে ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে তোমালোকক যুক্তিৰে লিখিবলৈ দিছে ঠিক আছে তো সোয়া উত্তৰটি তোমালোকে লিখিবা যে বিজ্ঞানসন্মত ভিত্তি থকা পৰম্পৰাগত কাৰ্য এক দি তোমালোকে লিখিবা যে বেছি দিন পৰ্যন্ত বাসি খাদ্য নখোৱা ঠিক আছে ইয়াত মানে বিজ্ঞানসন্মত যুক্তি আছে কাৰণ ইয়াত বিভিন্ন ধৰণৰ বীজাণু লাগি যায় মানে বেক্টেৰিয়া বিলাক লাগি যায় ঠিক আছে সেইকাৰণে আমি বেছি দিন খাদ্যবস্তু থৈ খাব নালাগে নেক্সট আছে খোৱাৰ পাছত মুখ পানীৰে ধোৱা আৰু জিবা পৰিষ্কাৰ কৰা আমি খোৱাৰ পাছত মুখ পানীৰে ধুব লাগে আৰু জিবা পৰিষ্কাৰ কৰিব লাগে এইবিলাক বিজ্ঞানসন্মত হয় আৰু এইবিলাক অতীজৰে পৰা চলি আছে ঠিক আছে বিজ্ঞানসন্মত ভিত্তি নথকা পৰম্পৰাগত কাৰ্য এইবিলাক মানে অন্ধবিশ্বাস হয় বুলি ক'ব পাৰা যে বিধৱা মহিলা কোনো শুভ কামত উপস্থিত থাকিলে অশুভ হয় ঠিক আছে এটো সম্পূৰ্ণ এটা অন্ধবিশ্বাস হয় নেক্সট আছে গৰ্ভৱতী মহিলা গ্ৰহণৰ সময়ত গৰৰ বাহিৰে ওলাব নোৱাৰে এটো সম্পূৰ্ণ অন্ধবিশ্বাস হয় এটা ঠিক আছে সো তোমালোকে এটো ধুনিয়াকৈ লিখি লবা ওকে ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰৰ পৰা 12 নম্বৰলৈকে গুটিৰ প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ঠিক আছে প্ৰকল্পটো তোমালোকৰ লাষ্ট আছিলে 12 নম্বৰটো তো 12 নম্বৰলৈকে গুটিৰ প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ন তো এতিয়া তোমালোকৰ যেটো নেক্সট ভিডিও হ'ব এটো চেপ্টাৰৰ ওপৰত হ'ব তপনৰ কথা ঠিক আছে এটো চেপ্টাৰৰ ওপৰত হ'ব সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা যদি এতিয়ালৈকে কৰা নাই আৰু ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈছো ঠিক আছে ডেসক্ৰিপচনৰ পৰা তোমালোকে চাব পাৰিবা আৰু প্লেলিষ্টত গলে তো মানে ক্লাছ 6 ৰ গুটিকেইটা কিতাপৰ গুটিকেইটা চেপ্টাৰৰ ভিডিও তোমালোকে তাত পাই যাবা ঠিক আছে তো নেক্সট ভিডিওটো চাবৰ কাৰণে তোমালোক হেৰি যাব পাৰা প্লেলিষ্টত যাব পাৰা আৰু ডেসক্ৰিপচনতে লিংকটো ক্লিক কৰিব পাৰা ওকে তো আজি ভিডিওটি মানে আছিল আজি ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ